13 মাৰ্চ 2025 তাৰিখে নামৰূপ স্থিত মুক্তিযোদ্ধা ৰঘুৱা তাঁতীৰ আদৰ্শ বিদ্যালয়ত অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ উদ্যোগত অসমীয়া ভাষা ৰক্ষা আন্দোলনৰ অন্যতম কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী আদিবাসী জনগোষ্ঠীয় প্ৰতিনিধি মুক্তিযোদ্ধা ৰঘুৱা তাঁতীৰ 38 সংখ্যক স্মৃতি দিৱস আৰু স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ সভাপতি বেনু তন্তবাই পৰিচালনা কৰা অনুষ্ঠানটিত সমিতিটোৰ সম্পাদক সাগৰ তাঁতীয়ে উদয়চী ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানটিত শিক্ষক শোভানন্দ অৰে, আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মই মিখেল পূৰ্তি, আছা নাহৰকটীয়া আঞ্চলিকৰ উপসভাপতি অংকন তাঁতী, প্ৰয়াত ৰঘুৱা তাঁতীৰ বোৱাৰী সংগীতা তাঁতী, নাতিনী সুজাতা তাঁতী, মঞ্জু তাঁতী, অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ উপসভাপতি কল্যাণ সনাতন, শিৱদাস ৰমণী, সমাজসেৱিকা মামনি দাস গোৱালাৰ লগতে কেইবাজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমি নিজৰ ঘৰৰ বস্তুটোকে নাজানো, কিন্তু অথচ আমি বাহিৰৰ বস্তুখিনি জানিবলৈ বহুত ইচ্ছুক। তো মই ভাবোঁ উঠি অহা চাম বা আমি যিখিনি আছোঁ বা আমাৰ জ্যেষ্ঠসকল, আমাৰ লগতে থকা আমাৰ ডাঙৰ খুৰা বৰ্তাসকল যিসকল আছে, আমি ভাবোঁ যে যেনেকৈ আমাৰ সাগৰ তাঁতী ডাঙৰীয়াই ক'লে যে আমি প্ৰত্যেকখন স্কুলতে পাঠদান কৰাব লাগে প্ৰয়াত ৰঘুৱা তাঁতীৰ বিষয়ে। ঠিক আছে, সেইটো বাৰু হ'ব লাগে, কিন্তু মই ভাবোঁ অকল ৰঘুৱা তাঁতী বুলি নহয়, যিকেইজন ব্যক্তি জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে, যথেষ্ট ব্যক্তি আছে যিসকল ব্যক্তিক আমি হয়তো কম সংখ্যক মানুহে জানো। যেনেকৈ আমাৰ আমিনা তাঁতী দাদু আছিলে, আৰু আছিলে পিয়ুষ লাকৰা আছিলে, আকৌ আমাৰ কৈছে জয়পুৰ বাগানতো আছে, তেখেত আছে জয়পুৰ বাগানত, আৰু কেইবাখনো বহুত বাগিচা অঞ্চলত আছে। তো আমি ভাবোঁ যে প্ৰথম এইটো পৰ্যায়ত য'ত আমি ককা প্ৰয়াত ৰঘুৱা তাঁতীক আমি চবেই মিলি, মোৰ প্ৰচেষ্টা নহয়, কাৰণ মই এটা চেষ্টাহে কৰিছিলোঁ, তাৰ লগতে সকলোৱে লগে আমি চবে যোগ হয় বা একেলগে একত্ৰিত হৈ আমি তেখেতক আগুৱাই আনিলোঁ। আৰু এয়া মোৰ অকল চেষ্টা নহয়, সকলোৰে আশীৰ্বাদ আপোনালোকৰ। আৰু ভাবোঁ যে আৰু য'ত য'ত আছে যিসকল ব্যক্তি, সকলোকে আমি উলিয়াই অনাহে আমাৰ দায়িত্ব। আৰু শেষত এটাই কথা ক'ম যে অকল যে ভাষা ক্ষেত্ৰতে বুলি নহয়, সাংস্কৃতিক দিশতে হওক, ক্ৰীড়াৰ দিশতে হওক বা শিক্ষাৰ দিশতে হওক, আমি প্ৰত্যেকগৰাকী ব্যক্তিক আমাৰ যিখিনি মানুহ আছে আমি উলিয়াই আনিব লাগে। প্ৰয়াত ৰঘুৱা তাঁতীৰ 38 সংখ্যক স্মৃতি দিৱসো স্মাৰক বক্তৃতা অনুষ্ঠানত আজি এই সভাখনিত সভাপতিৰ আসন গ্ৰহণ কৰা সন্মানীয় বেনু তন্তবাই ছাৰ, আৰু ইয়াত উপস্থিত থকা অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়াসকল, প্ৰয়াত ৰঘুৱা তাঁতীৰ পৰিয়ালবৰ্গ আৰু ইয়াত উপস্থিত থকা সকলোলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ডিব্ৰুগড় জিলা সমিতিৰ সকলোলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনটি মহান ব্যক্তিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু ইতিমধ্যে উপৰোক্তা কেইবাজন গণ্যমান্য ব্যক্তিয়ে ৰঘুৱা তাঁতীৰ তেখেতৰ কৰ্মৰাজিৰ বিষয়ে, তেখেতে অসমৰ কাৰণে, অসমীয়া আয়ৰ কাৰণে কৰি যোৱা মহান কৰ্মৰ বিষয়ে ইতিমধ্যে কৈ গ'ল। কিন্তু আজি হয় অতি পৰিতাপৰ বিষয়, আজি আমি দুখ অনুভৱ কৰিছোঁ। আজি এই মহান ব্যক্তি যি ধৰণে আজি সমগ্ৰ অসমতে সন্মান কৰিব লাগিছিল, কিন্তু সেইটো আজি আমি পৰিলক্ষিত কৰোঁ। আজি বিশেষকৈ মই এই সভাতে, এই মঞ্চতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই আগতে মই জনা নাছিলোঁ, কিন্তু এতিয়া ইয়াত আহি মই ইতিমধ্যে গম পাইছোঁ যে সুজাতা বাৰ বিশেষ নেতৃত্বত বা সুজাতা বাৰ প্ৰচেষ্টাত আজি অসম সাহিত্য সভাই হওক, আজি ৰঘুৱা তাঁতী দেৱক আজি কিছু সংখ্যক ফলে স্মৃতি কৰিছে। এইটো কাৰণে মই বিশেষকৈ মই বাইদেউলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই মহান প্ৰচেষ্টা। আজি অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ উদ্যোগত অসমীয়া ভাষা আন্দোলনৰ অন্যতম কাণ্ডাৰী প্ৰয়াত ৰঘুৱা তাঁতীৰ 38 সংখ্যক স্মৃতি দিৱসো স্মাৰক বক্তৃতা অনুষ্ঠান আজি মুক্তিযোদ্ধা ৰঘুৱা তাঁতী আদৰ্শ বিদ্যালয় দিল্লী চাহ বাগিচাত অনুষ্ঠিত হৈ যায়। আজি আমি সঁচাকৈ গৌৰৱান্বিত যে আজি ৰঘুৱা তাঁতীৰ 38 সংখ্যক মৃত্যুতিথি আমি আজি স্মৃতি দিৱস হিচাপে পালন কৰিছোঁ। আজি আমি সকলোৱে জানো যে ৰঘুৱা তাঁতী পৰিচয় কি বা ৰঘুৱা তাঁতী কোন আছিল, আমি সকলোৱে জানিব বিচাৰোঁ যে ৰঘুৱা তাঁতী হৈছে যে অসমত যেতিয়া 1960 চনত ভাষা আন্দোলন হৈছিলে, সেই ভাষা আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু তেওঁ সেই ভাষা আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ অগ্ৰণী ভূমিকা লৈছিল।
আৰু অসমত যেতিয়া অসমীয়া ভাষা ৰাজ্য ভাষা হোৱাৰ যি সমস্যা হৈছিলে তেতিয়া সেই সময়ত যে ৰঘুৱা তাঁতীৰ নেতৃত্বতে 1 লক্ষ স্বাক্ষৰ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ স্বাক্ষৰ গ্ৰহণ কৰি সেই সময়ত যি মুখ্যমন্ত্ৰী আছিলে বিমলা প্ৰসাদ চলিহাৰ হাতত অৰ্পণ কৰিছিলে। তাৰ কাৰণ আছিলে যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিলে যে যদি অসমীয়া যদি ৰাজ্য ভাষা হ'ব লাগে তেন্তে অনা অসমীয়াৰ পৰা প্ৰথম প্ৰস্তাৱ আহিব লাগিছিল বুলি তেওঁলোকে ঘোষণা কৰিছিল। আৰু সেই ঘোষণা অনুযায়ী তেতিয়া অসমৰ চাহ জনগোষ্ঠীসকলৰ হয় ৰঘুৱা তাঁতীয়ে 1 লক্ষ স্বাক্ষৰ গ্ৰহণ কৰি সমগ্ৰ চাহ জনগোষ্ঠী সমাজৰ স্বাক্ষৰ গ্ৰহণ কৰি বিমলা প্ৰসাদ মুখ্যমন্ত্ৰীৰ হাতত তেওঁলোকে প্ৰদান কৰিছিল। আৰু সেই হিচাপতে অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে ঘোষণা হ'ল বুলি আমি সকলোৱে দৃঢ়ভাৱে আমি ক'ব পাৰোঁ। আৰু এটা কথা হৈছে যে যেতিয়া ৰঘুৱা তাঁতী হৈছে অসমৰ চাহ জনগোষ্ঠী সমাজৰ পৰা প্ৰথমগৰাকী প্ৰতিনিধি যিজনে অসম সাহিত্য সভাত তেওঁলোকে যোগদান কৰিছিলে। আৰু সেই সময়ত যেতিয়া 1960 চনত মিৰ্জা পলাশবাৰী যেতিয়া অধিৱেশন হৈছিলে সেই সময়ত ৰঘুৱা তাঁতীয়ে নাহৰকটীয়া শাখাৰ প্ৰতিনিধিত্ব কৰি তেওঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গৈ তেওঁ সেই অধিৱেশনত এক ভাষণ প্ৰদান কৰিছিল। আৰু সেই ভাষণত তেওঁ মুক্তভাৱে কৈছিল যে অসমৰ 12 লাখ চাহ মজদুৰসকলৰ জাতীয় ভাষাই হৈছে ৰাজ্যিক ভাষাই হৈছে অসমীয়া। আৰু অসমীয়া আমি ৰাজ্য ভাষা, অসমতে আমি থাকিম, অসমতে মৰিম আৰু অসমক এৰি আমি ক'তো যাব নোৱাৰোঁ। আৰু এইখনেই আমাৰ দেশ বুলি তেওঁ ঘোষণা কৰিছিল। আৰু তেওঁ কৈছিল যে অসমৰ হাৱা বতাহ খাই আমি ডাঙৰ হৈছোঁ আৰু অসমেই আমাৰ মাতৃভূমি আৰু অসমীয়া ভাষাই আমাৰ মাতৃভাষা বুলি তেওঁ ঘোষণা কৰাৰ লগে লগে গোটেই সভাখন হাত চাপৰিৰে মানে জাউৰি হাত চাপৰিৰ প্ৰশংসা তেওঁ উঠাবলৈ সক্ষম হৈছিল। আৰু সভাৰ শেষত তেওঁ কান্ধত উঠাই সমগ্ৰ সভাগৃহক তেওঁ ঘূৰাইছিল। আৰু যাৰ কাৰণে সেইটো গোটেই ভাৰতবৰ্ষত এক নেশ্যনেল নিউজ পেপাৰত এটা হেডলাইনত বাতৰি প্ৰকাশ হৈছিল, যাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আজি আমি সেইকাৰণে তেওঁৰ কাৰণে গৌৰৱান্বিত। কিন্তু তেওঁ আজিও অৱহেলিত, চৰকাৰে আজিও তেওঁক উচিত মৰ্যাদা প্ৰদান কৰা নাই, যাৰ কাৰণে ৰঘুৱা তাঁতীৰ পৰিয়ালবৰ্গ দুখিত। আজি ৰঘুৱা তাঁতীৰ কাৰণে অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে ঘোষণা হ'ল, কিন্তু চৰকাৰে আজিও তেওঁক অৱহেলিত যিটো সন্মান দিব লাগে সেইটো সন্মান দিব পৰা নাই। অসম সাহিত্য সভায়ো তেওঁক যেনেকৈ সন্মান দিব লাগে আজি তেওঁক সন্মান দিব পৰা নাই। গতিকে মই আহ্বান জনাইছোঁ যে ৰঘুৱা তাঁতীৰ বিষয়ে প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত সংযোগ কৰক, তেওঁৰ বিষয়ে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাওক আৰু তেওঁ আমাৰ যি নৱপ্ৰজন্মসকলে ৰঘুৱা তাঁতীৰ বিষয়ে জানিব পাৰিব বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। আজি মুক্তিযোদ্ধা ৰঘুৱা তাঁতীৰ 38 সংখ্যক পুণ্যতিথিত আমি দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত স্মৃতি দিৱস তথা স্মাৰক বক্তৃতা কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু আজি আমি গৌৰৱান্বিত যে এই দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয় চৰকাৰে মুক্তিযোদ্ধা ৰঘুৱা তাঁতী আদৰ্শ বিদ্যালয় হিচাপে নামাকৰণ কৰিছে। আৰু এই বিদ্যালয়তে তেখেতৰ 38 সংখ্যক স্মৃতি দিৱস আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভা নাহৰকটীয়া শাখাৰ তৰফৰ পৰা আয়োজন কৰা হয়। আৰু এই অনুষ্ঠানত উপস্থিত সমূহ বিশিষ্ট ব্যক্তি তথা মুক্তিযোদ্ধা ৰঘুৱা তাঁতীদেৱৰ পৰিয়ালবৰ্গক মই আদৰণি জনাইছোঁ তথা সমূহ ৰাইজক আদৰণি জনাইছোঁ। আৰু প্ৰতিকূল বতৰতো এই অনুষ্ঠানত দলে বলে যোগদান কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।